Rautirobhyatam Hare Sri Krishnaya Namaha
দেখিলু নয়নে দেব নারায়ণ হরি নারায়ণ নারায়ণ এ প্রভু রতন সাহারমতে এ পুনার রূপ বাজে এ দুলু জুলু জুলু করি এ দুলু জুলু জুলু করি নারায়ণ নারায়ণ এ প্রভু ভগবন্ত অনন্ত ঈশ্বর অপন্ন
সৈন্য মন্ত্ৰীবৰ মহাৰাজ আৰু সেনাপতি মহাৰাজ কোৱাচোন মন্ত্ৰীবৰ, আমাৰ ৰাজ্যত সকলো প্ৰজাই সুখেৰে কটাইছেনে জীৱন? মোৰ শাসনত কোনোবা প্ৰজা হয় নেকি অসন্তুষ্ট? মহারাজ সুখেৰে নমো ব্রহ্মণ্য দেবায় গো ব্রহ্মণ্য হিতায় জগৎ হিতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ। ভক্তিৰ শৰাই ঢালি দিছো তজুচৰণ দীৰ্ঘজীৱী হোৱা বাছা অকস্মাতে ৰাজসভাত প্ৰৱেশ কৰাৰ কাৰণ কি? পিতা, আজি এটা মহান উদ্দেশ্য সাধনৰ হেতু প্ৰৱেশিলো মই ৰাজপ্ৰসাদত। বাছা, কি সেই মহান উদ্দেশ্য প্ৰকাশ কৰা মোৰ সন্মুখত? হে মোৰ জন্মগুৰু, দুখ যদি হয় সেই কথা কোৱাৰ বাবে যি শাস্তিকে কৰিব প্ৰদান নত শিৰে মই কৰিম গ্ৰহণ। সমগ্ৰ ব্ৰাহ্মণ জাতিৰ গতিকে এই পূজা বন্ধ কৰা নহয় উচিত। ৰজা হৈ যদি মই উচিত বিচাৰ নকৰো তেন্তে মহাপাপ নহবনে বাছা? মহাপাপ? তেন্তে পুণ্য কত পিতা? উত্তম, শুনা লিগিলা, যোৱা ৰাতি মই এটা
বৰ ভয়ংকৰ সপোন দেখিলো। কি সপোন গুৰুদেৱ? শুনা লিগিৰা, গুৰুদেৱ, সদায় পূজা কৰাৰ দৰে সপোনতো পূজা মই কৰিছিলো আৰম্ভ। কিন্তু হঠাতে দেখিলো যে বলি পূজাৰ বাবে গোটেই ৰাজ্যত প্ৰবল ধুমুহা বলিছে। তুমি মোৰ কাৰ্যত কিয় বাধা প্ৰদান কৰিছা? পূজাৰী, তুমি কিয় ৰাস্তাতে অমান্য কৰিছা? কালি সভাত ৰজাই বলি পূজা নিষেধ কৰিছে। মোক আৰু পূজাৰী বুলি নামাতিবা। মই আজি চম্ভাল। পূজাৰী, তোমাৰ হৈছা কি? তুমি ইমান উন্মাদ কিয় হৈছা? কি কম সেনাপতি, কি শুনিবা তুমি মোৰ দুখৰ কাহিনী? ৰক্ত হল আজি এই ব্ৰাহ্মণৰ গৌৰৱ। সেনাপতি, তুমি মোক ৰোহিতৰ ওপৰত অত্যাচাৰ কৰিবলৈ সহায় কৰিব পাৰিবানে? তেন্তে তুমিও আমি একেডাল দৰিলাই বান্ধ খাই কৰিলো বন্ধুত্ব। লোৱা সখা মোৰ স্নেহালিংগন। কলমৰ আৰু নাই প্ৰয়োজন। বিলম্বই খটাব বিখিনি। যোৱা সখা অতি সোনকালে ৰাজন্তেপুৰে চলে বলে অতি কিংবা কৌশলে হলেও হাত কৰি লোৱাকৈ সৰু ৰাণী বাসন্তী সুন্দৰী আৰু তাৰ পাছত অনন্তে
খুঁজি বাৰু তলে পলে কিম্বা কৌশলে এদিন নহয় এদিন সিন্ধুৰাক মই অৱন্তীৰ ৰাজ সিংহাসনত বহুৱাই এৰিম যদি অকস্মাত অন্তেপুৰত প্ৰৱেশ কৰা কাৰণ কি এই কমাইদেউ ই শুনিব মোৰ দুখৰ কাহিনী কালি ৰোহিত কুমাৰে মোৰ মন্দিৰ ভাঙি চুৰমাৰ কৰিলে আই আমাৰ ৰোহিত দাদাই মন্দিৰ ভঙা কথাটো জানো সঁচা আচৰিত নহ'ব ৰাণী আপুনি যদি আমাক অলপ সহায় কৰে তেন্তে আমি এই মুহূৰ্ততে ৰজাৰ বিৰুদ্ধে থিয় দিব পাৰিম তাত আপোনাৰো লাভ হ'ব মোৰ লাভ হ'ব কেনেকৈ সেনাপতি তোমালোক জানো ৰজাৰ বিৰুদ্ধে থিয় হৈ জয়ী হ'ব পাৰিবা সেনাপতি তেনে কথা মোৰ আগত নকবা এনে পাপ কথা মই ৰজাৰ আগত কেনেকৈ প্ৰকাশ কৰিম নাই সেনাপতি মোৰ দ্বাৰা এই কাৰ্য কেতিয়াও সম্ভৱ নহয় মই পাৰিবই লাগিব অনিচ্ছা সত্ত্বেও নিস্বাৰ্থ পূৰণৰ বাবে আজি ৰাণী বাসন্তীয়ে এনে মহাপাপ কৰ্ম কৰিবলৈ সংকল্প কৰিলো
যেই কি নহওক লাগে নাপাব নিশ্চয় ৰাতি মোৰ হাতত কি যোৱা ৰাতি আপোনাৰ জ্যেষ্ঠ পুত্ৰ ৰোহিত কুমাৰ তোমাৰ তালে যা কিবা কাৰ্য মই কৰিম খাবৰ ৰোহিত পিতা তই আৰু কি কাৰ্য সাধন কৰিবি পিতা তই এটা নলৰ পথৰ তই মোক চাব নাপায় মাতৃ পুত্ৰৰ গৰুৰ দিনৰে ভুল কৰি এই মহা অধিকাৰ চাই থাকিব নোৱাৰি সিহঁত ইয়াত ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়া ভাল কথা কৈছ প্ৰমাণ সেই পপিকাৰো চাই থাকিব নোৱাৰি শুন কলংকিত পুত্ৰ খুলি থৈ অন্তঃপুৰত বাহিৰ হৈ যায় মোৰ আপত্তি ৰাজ্যৰ পৰা কিয় ত্যাগ কৰিছে মোৰ কোনো দুখ নাই পিতা চাবৰ সময়ত তোমাৰ চৰণত কাকুতি কৰি সুধিছো এই কথা জানো সঁচা তুমি নকলেও মই বুজিছো আই তোমাৰ অন্তৰত এই অৱন্তী ৰাজ্য কোনে ৰক্ষা কৰিব বলে Santana,
দুদিনৰ পাছতেই অৱন্তী ৰাজ্য আক্ৰমণ কৰিম কেৱল তাৰ পাছত আপুনি সকলো বুজিব মই পূজাৰী আৰু সেনাপতি চক্ৰান্তত পৰি এনে মহাপাপ কৰিলো। সেয়েহে তোমাৰ বাওঁ চক্ষুটো দান দিয়া। বাসালোহি তোমার ভক্তি তুষ্ট আমি কোয়া কি ভয় লাগে তোমার আজি রাতি অরণ্যত মৃগয়া করিবা প্রথমে যি পক্ষী পোৱা তাকে একে ঘরে বধ করিবা এতিয়া শান্ত হবা আত্মহত্যা নকৰিবা মোক আৰু বাধা নকৰিব মাতৃক হত্যা কৰা শাস্তি হিচাপে মই আত্মহত্যা কৰিম শোক নকৰিবা তুমি চকু মোজা আমি তোমাৰ মাতৃৰ জীৱন ঘূৰাই দিম ভাল প্ৰভু ঈশ্বরে পরা বিষ্ণু সচিদা বিগ্রহ অনবীর ভৃগবিষ্ণ সর্বকারণ রানী বাসগ্রহী ধর্ম পরীক্ষার হেতু তোমাক বহুত কষ্ট দিল কিন্তু সেই কষ্টর মাজতে তুমি আমার নাম হৃদয়ত রাখি জয়ী হলা লোয়া বাসা এই অক্ষয় কবচ মহাসুখে রাজত্ব করাবই অবন্তী নগর ভাল প্ৰভু তোমার লীলা ভক্ত কত রেখা হেতু ভক্ত কত রেখা হেতু